আমার মিচিংৰ মাজত আমাৰ পৰা উৎসৱ হৈছে যে উৎসৱ নহয় আমাৰ পৰম্পৰা চেদি মেলৰ উনে পিনৰ কাৰণে আমি পূজাটো পাতা হয় আৰু দলু মদি যেটো দলু গাঙৰ যিবিলাক সমস্যা কিছু সমস্যা আমাৰ হৈ যায় তেতিয়া মানে এই পৰা উৎসৱটো কৰা হয় পৰা উৎসৱত আমি দেখা গাবৰু আৰু পৰম্পৰা যিবিলাক তাতয়া মানে মৰাই কিটা আগতে মৰি গৈছে তেনেকে ধৰণৰ আমাৰ তাতয়া পিতৃ কৰ্ম যেতিয়া কৰি গৈছে এই পৰাটো আমাৰ উৎসৱ কৰা হয় এই পৰাগৰ বিষয় হৈছে আমি বহুত মানুহে কৈছে যে উৎসৱ বুলি কয় কিন্তু একচুৱেলি নিয়ম মতে হৈছে পৰাগ হৈছে আমাৰ পূজা আৰু পৰম্পৰা নীতি চেদিমালৰ ৰুণে পুণ্যৰ কাৰণে আমি কৰা হয় দনি সাকি কৰি চেদিমালক সাকি কৰি সূৰ্য দেৱতা বায়ু দেৱতা অগ্নি দেৱতা সাকি কৰি বুকুমতি আয়ক আমি চিন্তা কৰি গাঁৱৰ যিবিলাক সমস্যা খেতি বাতি যিকোনো চাকৰি বাকৰি যিকোনো হট কামত ব্যৱহাৰ হ'ব লাগে হট কামৰ উন্নতি হ'ব লাগে বুলি কাৰণে আমি পৰা উৎসৱ পতা হয় আৰু এই পৰা উৎসৱটো আৰু বহুত আমাৰ পৰম্পৰা কিছুমানে মানুহে মানে পৰাগ খায় কিন্তু পইচা পৰাগ খায় বুলি নকয় কিন্তু পৰাগ তিনাম বুলি কয় তো তিনাম মানে অৰ্থটো হৈছে যে আমি পবৰ এটা বনাম এই পবৰ হৈছে যে দেৱ দেৱীয়ে খাব তাৰ প্ৰথম যিবিলাক পবৰ আপংটো হয় আমাৰ মিচিং মানুহৰ বা মিবুৱা আবাঙৰ মতে অদেং বুলি কোৱা হয় তাৰ প্ৰথম যোৱা অদেংটোৱে হৈছে যে আমাৰ গাঁওখনে কেনেধৰণে সৃষ্টি হ'ব কেনেকে বেলেগে বেয়া বেয়াকে মৰাজনক অকাল মৃত্যু হৈছে কিছু প্ৰকাৰৰ মানে মানুহ অসুবিধা হৈছে যাতে খেতি বাতিৰ কাৰণে পৰা উৎসৱটো পতা হয় কাৰণ হৈছে সেইটো নিয়ম মতে আমাৰ পৰম্পৰা নিয়মতে তাতে গুমুন চয়িং যেনেকে ধৰণৰ গ্ৰুপ তাতো বোলে কোৱা হৈছে যে 5 বছৰ মূৰে মূৰে খাব পাৰে বুলি কোৱা হৈছে কিন্তু আজিকালি আমাৰ অসুবিধা হ'ল কাৰণে আমি 10 বছৰ 1 বছৰ খাবলগীয়া হৈছে তাৰ কাৰণে পৰা উৎসৱটো মেইন কাৰণটো হৈছে যে আমাৰ পূজা আচ্ছা এইটো বৰ্তমানে আমি মূলমুকুমটো আজি লাইকুটা দিনত হ'ব লাইকুটা মানে মিচিং শব্দত ক'বলৈ গ'লে হৈছে তুৰ্গুং বুলি কোৱা হয় তুৰ্গুংটো প্ৰথম স্থাপিত হ'ব তাৰ মূলংটো কেনেধৰণে বহাব লাগে এইটো মিবুৱে ক'ব মিবু কৰাৰ পিছত আমি দিন ধাৰ্য কৰা হৈছে যে দিন ধাৰ্য 6, 7, 8 মাৰ্চত কাৰণে সেই দিনাতে আমাৰ প্ৰথমকে মিবুৱে ইয়াত উপস্থিত হ'ব মিবুৱে উপস্থিত হৈ প্ৰথম কণ্ড হ'ব যে পবৰ ইংকা কেনেকে পবৰটো কেনেধৰণে হৈছে কি হৈছে গাঁৱৰ কিবা এটা অসুবিধা হৈছে তাৰ কাৰণে পবৰ ইংকা হয় নেক্সট টাইমত আকৌ হয় আৰু য়ংমান মান্নাম আৰু বুকুমতি আয়ক কৰা চেদিমেলৰ উনে পেলক সবকে কাৰণে এটা য়ংমান মান্নাম কৰা হয় তাৰপিছত তেতিয়াই মানে আমাৰ মিবু ডাংনাম কৰা হয় তেতিয়া মিবু ডাংনাম কৰোঁতে গাঁৱৰ কিছু কথা মানে কিবা এটা অসুবিধা হৈছে নেকি ঘৰত কিছু কাৰোবাৰ যদি দুখ পৰিছে নেকি সেইটো গোটেই মিবুৱে সেইটো বিষয়ে ক'ব তাৰ কাৰণে এইটো পৰা উৎসৱ বুলি কোৱা হয় अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।